কাইলৈ যেহেতু আমাৰ দেহাখনৰ তুলনি বিয়া, গতিকে ফুল বিচাৰি গ'লোঁ। আপোনালোকে মোৰ হাতত দেখিছে ফুল। যিহেতু আজিকালি কইনাবিলাকে খোপাত মাৰে, বিয়াবিলাকত মহিলাসকলে খোপাত মানে ব্যৱহাৰ কৰে। এই ফুল বিচাৰি ক'ত গ'লোঁ আৰু কোনখন ফুলনিৰ পৰা বুটলি আনিছোঁ সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব, ঠিক আছে। কইনাই খোপাত মৰা ফুল বিচাৰি গৈ যোৰহাট টাউন পালোঁগৈ আৰু যোৰহাট টাউনত দেখা পালোঁ যে এখন ফুলৰ বিপণীত ফুল বিক্ৰী কৰি থকা হৈছে। তাত আপোনাৰ প্লাষ্টিকৰ ফুলৰ পৰা অৰিজিনেল ফুললৈকে পোৱা যায় আৰু তাত গৈ আমি দেখা পালোঁ যে গোলাপ ফুল, বহু ৰঙী গোলাপ ফুল তাত বিক্ৰী কৰা হয়। বগা হওক, ৰঙা হওক, হালধীয়া হওক, গুলপীয়া হওক, বহুৰঙী ফুলে তাত আমি আজি দেখা পালোঁ। আৰু দেখা পাই এটাই অনুভৱ হ'ল যে আমাৰ অসমখন কৃষি প্ৰধান দেশ, গতিকে যদি এই ফুলবিলাক ক'ৰ পৰা অনা হৈছে বুলি সোধোঁতে গম পোৱা গ'ল যে এইবিলাক অসমৰ বাহিৰৰ পৰা অনা হৈছে। যদি কেনেবাকৈ কোনোবা কৃষকে এইবিলাক ফুল আমাৰ অসমতে যদি কৰিব পাৰে, ইয়াতো এটা ভাল ইনকম পথ আছে বুলি মই গম পালোঁ। আৰু তাৰ উপৰিও আমাৰ অসমত গাঁৱতেই হওক বা টাউনতেই হওক সৰু সুৰা ফুলনি বাৰী এখন থাকেই প্ৰত্যেক ঘৰতে, কিন্তু ব্যৱসায় ছিষ্টেমত যদি বা খেতি হিচাপত যদি ফুলৰ ব্যৱসায় কৰিব খোজে, সঁচাকৈ এটা ভাল ইনকম পথ ওলাব। আৰু যিহেতু আমাৰ অসমখন কৃষি প্ৰধান দেশ, মানে খেতি হিচাপত যদি ফুলৰ খেতি কৰে এটা ভাল ইনকম কৰিব পাৰিব। কাৰণ বাৰ্থডেত হওক বা বিয়াত হওক ফুলৰ যি চাহিদা সঁচাকৈ আজিহে গম পালোঁ। আপোনালোকলৈ এটা সৰু ভিডিঅ' পঠিয়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।